চাৰি পুৰুষাৰ্থ সেইটো হ'ল আমাৰ হাতৰ ভিতৰত আছে। পঞ্চম পুৰুষাৰ্থহে প্ৰভুৰ হাতত আছে। আৰু পঞ্চম পুৰুষাৰ্থ হ'ল মুক্তি, আৰু চাৰি পুৰুষাৰ্থ হ'ল সংসাৰৰ ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। ব্ৰহ্মা আদি কৰি জীৱযত মায়া শয্যা মাজে আছে শুই। অৰ্থাৎ ব্ৰহ্মাকে আদি কৰি সকলোবোৰ মায়া, কাল আৰু মায়াৰ ভিতৰত আছে একমাত্ৰ নাৰায়ণ, অৰ্থাৎ যিয়ে কাল আৰু মায়াৰ ওপৰত শয়ন কৰে মহাবিষ্ণু, তেওঁহে মায়াৰ বাহিৰত আছে, কালৰ বাহিৰত। সংসাৰত জন্ম পায় প্ৰতিটো জীৱ মাত্ৰ মৰিবৰ কাৰণে। কিন্তু শ্ৰীমদ ভাগৱতে কৈছে যে অমৰত্ব পাবলৈ হলে জীৱন ৰূপান্তৰ হ'ব লাগিব, পৰিৱৰ্তন হ'ব লাগিব, আৰু সেই পৰিৱৰ্তন কৰিব একমাত্ৰ ভগৱান কৃষ্ণই, একমাত্ৰ আধ্যাত্ম জীৱনে। আমি যে দেৱ দেৱী এই অনেক অনেক পূজা কৰিছো, এইবোৰে ভোগ দিয়ে, যোগ দিব নোৱাৰে, এইবোৰে মোক্ষ দিব নোৱাৰে। আৰু সেইকাৰণে দেহক ৰথ বুলি কৈছে ভগৱত গীতাত। মন, বুদ্ধি, চিত্ত, অহংকাৰ চাৰিটা ঘোঁৰা বুলি কৈছেগে। এই চাৰিটা ঘোঁৰা হ'ল অৰ্জুনৰ বগা, সেইকাৰণে অৰ্জুনৰ জীৱন পবিত্ৰ, সেইকাৰণে ভগৱান কৃষ্ণৰ সাৰথি পালে। বাকী বগা ঘোঁৰা আৰু কাৰো নাই। দুৰ্যোধনৰ ৰঙা পখৰা আছে, অৰ্থাৎ বগা ঘোঁৰাৰ অৰ্থ হ'ল নিষ্পাপ জীৱন। সুদামা কিমান দৰিদ্ৰতা, কিমান দৰিদ্ৰতা, সিমান দৰিদ্ৰতাৰ মাজতো তেওঁৰ কৃষ্ণ নামত চকু পানী ওলাই, কৃষ্ণ নামত তেওঁৰ আনন্দৰ সীমা হেৰাই যায়। আৰু সেই দৰিদ্ৰতাৰ মাজতো কাহানিও ধন নিবিচাৰিলে প্ৰভুৰ চৰণত। ইমান দৰিদ্ৰতাৰ মাজত প্ৰভুৰ চৰণত ধন নিবিচাৰিলে, মাত্ৰ প্ৰভুৰ প্ৰেম আৰু প্ৰীতি বিচাৰিলে। আৰু আপুনি মই ঘৰত কিমান পুৰুষে খাই শেষ কৰিব নোৱাৰা ধন থকা জানো অকল প্ৰভুৰ ওচৰত ভিখাৰীৰ নিচিনা আমি খোজো খোজো। ইমান দিয়াৰ পাছত আৰু কি লাগে? ভগৱান কৃষ্ণ, ভগৱান কৃষ্ণৰ দ্বিতীয় লীলা। আজি যিহেতু আৰম্ভণি বহুত দেৰিকৈ হৈছে, খুব সাৱধানে শুনিব। ব্যাখ্যাখিনি খুব কম হ'ব, কথাখিনি টান হ'ব, নিজে বুজিব। দৰ্শন নুবুজিলে শ্ৰীমদ ভাগৱতৰ তত্ত্ব নাপায়। দ্বিতীয় লীলা হ'ল শকত ভঞ্জন লীলা। শকত ভঞ্জন লীলাৰ অৰ্থ হ'ল আমাৰ জীৱন ৰূপান্তৰৰ লীলা। ভগৱান কৃষ্ণই আমাৰ জীৱন কেনেকৈ ৰূপান্তৰ কৰে। স্বামী বিবেকানন্দৰ জীৱন ৰূপান্তৰ হৈ গ'ল, একনাথৰ জীৱন ৰূপান্তৰ হৈ গ'ল, ৰত্নাকৰৰ জীৱন। এই যে আমাৰ জীৱন ৰূপান্তৰ, পৰিৱৰ্তন, এই সংসাৰটা হলো মৃত্যুপুৰী। এই সংসাৰ হ'ল মৃত্যুপুৰী। সংসাৰত মানুহ মৰিবলৈ যায়। সংসাৰত যে মানুহ জন্ম হয়, কেলে জন্ম হয়? মৰিবলৈ জন্ম হয়। এইটোৱে সত্য। শুনিবলৈ বেয়া পাব পাৰে, কিন্তু এইটো সত্য। এই সংসাৰত জন্ম পায় মাত্ৰ মৰিবলৈ, আৰু বেলেগ উদ্দেশ্য নাই। সংসাৰত জন্ম পায় প্ৰতিটো জীৱ মাত্ৰ মৰিবৰ কাৰণে। কিন্তু শ্ৰীমদ ভাগৱতে কৈছে যে অমৰত্ব পাবলৈ হলে জীৱন ৰূপান্তৰ হ'ব লাগিব, পৰিৱৰ্তন হ'ব লাগিব, আৰু সেই পৰিৱৰ্তন কৰিব একমাত্ৰ ভগৱান কৃষ্ণই, একমাত্ৰ আধ্যাত্ম জীৱনে। আৰু সেই আধ্যাত্ম জীৱন পাবলৈ হলে আমাক সেই জীৱন দিব একমাত্ৰ কৃষ্ণই, ভগৱানে। কাৰণ ভগৱানেহে আধ্যাত্ম জীৱনৰ গৰাকী, বাকী বৰ্ষৰ মৃত্যু পথৰ যাত্ৰী। ব্ৰহ্মাৰো আয়ুস আছে, ব্ৰহ্মাও মৰে। ব্ৰহ্মা আদি কৰি জীৱযত মায়া শয্যা মাজে আছে শুই। অৰ্থাৎ ব্ৰহ্মাকে আদি কৰি সকলোবোৰ মায়া, কাল আৰু মায়াৰ ভিতৰত আছে একমাত্ৰ নাৰায়ণ,
অৰ্থাৎ যিয়ে কাল আৰু মায়াৰ ওপৰত শয়ন কৰে মহাবিষ্ণু তেওঁহে মায়াৰ বাহিৰত আছে, কালৰ বাহিৰত। আৰু আপোনাক মোক কালৰ বাহিৰলৈ, কালৰ মায়াৰ অৰ্থাৎ কাল আৰু মায়াৰ সিপাৰলৈ নিবলৈ হ'লে একমাত্ৰ ঈশ্বৰ। মনত ৰাখিব, আমি যে দেৱ দেৱী এই অনেক অনেক পূজা কৰিছোঁ, এইবোৰে ভোগ দিয়ে, যোগ দিব নোৱাৰে, এইবোৰে মোক্ষ দিব নোৱাৰে। মানুহ যেতিয়া অত্যাধিকভাৱে আশাবাদী হয়, বহিৰ্মুখী দেৱ দেৱীৰ পূজাৰ কাৰণে বহুত লালায়িত হয়, চব আশা আছে। আৰু তেতিয়া মানুহৰ এটা লোকচান হয়, অত্যাধিক আশা থকা মানুহে ঈশ্বৰক বাদ দিয়ে। কেলে? ঈশ্বৰে কি দিব? মুক্তি। মুক্তিটো নালাগে, অকল ভোগে লাগে। ত্যাগ জীৱনৰ পৰাতো ত্যাগ কেলে লাগে? ভোগহে লাগে। আৰু অত্যাধিক ভোগ বিচৰা মানুহজনে ত্যাগ কৰিব জানো? খুব ধ্যান দি শুনিব। অত্যন্ত আশাবাদী মানুহ, কামনা বাসনাত মানুহ যেতিয়া বন্দী হয়, অকল দেৱ দেৱীৰ পাছে পাছে ঘূৰে। কেলে ঘূৰে? ধন লাগে, টকা লাগে, পইচা লাগে। আধ্যাত্মিক জীৱন বিচাৰি নাযায় দেৱ দেৱীৰ ওচৰত। সেইকাৰণে ভগৱত গীতাত কৈছে যে ভগৱানৰ ওচৰত আহিও যি টকা পইচা বিচাৰে সেইটো মানুহ মূৰ্খ বুলি কৈছেগে, অজ্ঞানী। কেলে? ভগৱানে মুক্তি দিয়ে, ভগৱানে জনম জনম দুখৰ পৰা পাৰ কৰে, আৰু সেইটো বিচাৰিব লাগে ভগৱানক। আৰু ভগৱানক আকৌ যদি বিনাশী বস্তুৱে বিচাৰোঁ তে ভগৱানৰ অস্তিত্বটো নাথাকিবই। ধৰিব পাৰিছেনে? এই কথাটোকে আমাক কৈছে যে এতিয়া মা যশোদাই যেতিয়া ভগৱান কৃষ্ণ পাল্টি মাৰিলে, অৰ্থাৎ উবৰি হ'ল, আমাৰ যে উবৰি হয় বুলি কয়, উবৰি হ'ল, তেতিয়া মা যশোদাই এটা ডাঙৰ পাৰ্টি দিছে। অৰ্থাৎ মা যশোদাৰ কৃষ্ণ পুত্ৰ পোৱাটো বহুত সৌভাগ্য। জগতে এইটো ঘোষণা কৰিছে, কত পুণ্য যে মা যশোদাই লাভ কৰিলে যে কৃষ্ণক পুত্ৰ ৰূপে পালে। গতিকে সেই যিটো ভাৱনা, সেই যিটো প্ৰেম, সেই যিটো ভক্তিৰ প্ৰকাশ হ'ল, ভগৱান কৃষ্ণ আঙুলি লৰালেও আনন্দৰ সীমা নোহোৱা হয় মা যশোদাৰ। এটা পাল্টি মাৰিলে যেতিয়া, তেওঁ এটা পাৰ্টি দিছে, খুব ডাঙৰ আয়োজন কৰিছে। তাত গোটেই গোৱালিপাৰাৰ গোৱালীসকলক মাতিছে, দধি, চিৰা, দৈ, মাখন, ক্ৰীম যিমানবোৰ আছে সকলো গোটাই গৰু গাড়ী এখনত তুলি লৈ গৈছে। আৰু মা যশোদাই যেতিয়া গৰু গাড়ীৰ ছাঁত ভগৱান কৃষ্ণক ৰাখি থলে, আৰু সকলো এই খোৱা লোৱা আপ্যায়নত ব্যস্ত হৈ গ'ল। আৰু ভগৱান কৃষ্ণই গৌৰ মাৰি দিলে, গাড়ীখন লুটি খাই গুচি গ'ল। তাৰ মানে কি? তাৰ মানে দৰ্শনে কৈছে, কাহিনীটো এইটো মধুৰ, কাহিনীটো ৰসপূৰ্ণভাৱে কৈছে। হতকাসুৰ নামৰ এটা অসুৰ আছিলে গাড়ীখনত, যে গৌৰ মাৰি দিলে, গাড়ীখন লুটি খাই গ'ল। আৰু লুটি খাই ঘৰমকে উঠিলে, চব দৌৰি আহিলে, মা যশোদাই আঠে বাঠে বুকুত সোমাই ল'লে। এইটো হ'ল ৰসপূৰ্ণ মধুৰ কাহিনী। কিন্তু দৰ্শনটো হ'ল, এই গাড়ী হ'ল আমাৰ জীৱনটো, আমাৰ এই প্ৰত্যেকৰে জীৱনটো এখন এখন গাড়ী। আমি সংসাৰত চলিছোঁ, আৰু সেইকাৰণে দেহক ৰথ বুলি কৈছে ভগৱত গীতাত। মন, বুদ্ধি, চিত্ত, অহংকাৰ চাৰিটা ঘোঁৰা বুলি কৈছেগে। এই চাৰিটা ঘোঁৰা হ'ল অৰ্জুনৰ বগা, সেইকাৰণে অৰ্জুনৰ জীৱন পবিত্ৰ। সেইকাৰণে ভগৱান কৃষ্ণৰ সাৰথি পালে, বাকী বগা ঘোঁৰা আৰু কাৰো নাই। দুৰ্যোধনৰ ৰঙা পখৰা আছে। অৰ্থাৎ বগা ঘোঁৰাৰ অৰ্থ হ'ল নিষ্পাপ জীৱন। মন, বুদ্ধি, চিত্ত, অহংকাৰ যাৰ নিষ্পাপ, যাৰ পবিত্ৰ, আৰু সেই পবিত্ৰ ৰথতহে ভগৱান কৃষ্ণ সাৰথি বহে। যাৰ মন, বুদ্ধি, চিত্ত, অহংকাৰ অপবিত্ৰ, তাত ভগৱান কৃষ্ণ সেইখন ৰথত নাথাকে। আৰু সেইকাৰণে তেওঁৰ জীৱন সঠিক ৰাস্তাৰে নাযায়, অহংকাৰ অভিমানলৈ যায়, লোভ মোহ কাম ক্ৰোধৰ ৰাস্তাৰে যায়। এতিয়া সেই জীৱন ৰথ ৰূপান্তৰ, অৰ্থাৎ একনাথ ভাই আগতে সাধাৰণ এজন দোকানী আছিলে, তেওঁৰ জীৱনটো মহাভাগৱতলৈ ৰূপান্তৰ হ'ল। মীৰা
মীৰাই আপোনাৰ খবৰ নিচিনা এগৰাকী আমাৰ নিচিনা সাধাৰণ কন্যা আছিলে কিন্তু ভগৱান কৃষ্ণ গিৰিধাৰীক যেতিয়া স্বামী কৰি নিজে ললে স্বামী কৰি লোৱাৰ পাছত জীৱন ৰূপান্তৰ হৈ গ'ল মীৰা আপোনাক মোকো কৈছে আজি ভাগৱতত যদি কৃষ্ণ লৈ যায় আপুনি কৃষ্ণক লৈ যায় আপোনাৰ জীৱন ৰূপান্তৰ কৰি দিব মৃত্যুমুখী জীৱন অমৃতৰ ৰাস্তাৰে লৈ যাব আধ্যাত্ম জীৱন অমৃতৰ ৰাস্তাৰে যোৱা জীৱন মৃত্যু নাই আৰু আধ্যাত্ম শূন্য জীৱন মৰি মৰি জন্ম পাই থাকিব মৃত্যু আছে সেইকাৰণে আমাক কৈছে যে কৃষ্ণ যদি অৰ্থাৎ আধ্যাত্মিক জীৱনে হ'ল কৃষ্ণ কৃষ্ণ মানে হ'ল সৎ চিত আৰু আনন্দ আৰু আপোনাৰ মোৰ যদি ভাগৱতে দিয়া জ্ঞানৰ দ্বাৰা ভাগৱতে দিয়া বোধৰ দ্বাৰা ভাগৱতে দিয়া আমাক আচৰণৰ দ্বাৰা আমি যদি আধ্যাত্ম জীৱন পাই যাওঁ তেতিয়া আমি অমৃত তত্ত্ব পাম অমৃত তত্ত্ব মানে আত্মা তত্ত্ব আৰু আত্মা তত্ত্ব ৰূপী কৃষ্ণক পোৱাৰ পাছত জীৱন আৰু বিনাশ নাই জীৱনৰ বিনাশ নাই এইটো কথাই আপোনাক মোক কৈছে আপোনাৰ মোৰ জীৱন একেই জীৱন মীৰাৰ জীৱন আপোনাৰ জীৱন আজি কুন্তি মাৰ জীৱন আপোনাৰ জীৱন এই একেই জীৱন একনাথকে আদি কৰি নামদেউ জ্ঞানদেউ এইবোৰ সব এক জীৱন কিন্তু তেওঁলোকে সেই জীৱন ৰূপান্তৰ কৰিলে আপোনাৰ মোৰ জীৱন ৰূপান্তৰ নহ'ল এইটোৱে পাৰ্থক্য আৰু আপুনি মই জন্ম পাই আৰু মৰি থাকিম কিন্তু যিসকল জীৱন ৰূপান্তৰ হ'ল তেওঁলোকে মৃত্যু ৰাস্তাৰে নাযায় তেওঁলোক অমৃত ৰাস্তা পালে তেওঁলোক আৰু মৃত্যুক জয় কৰিলে আৰু সেই কাহিনীটোৱে আমাক বুজাইছে যে আমি যে আহিছোঁ কৃষ্ণ নিবৰ কাৰণে আমি যে কৃষ্ণক পাবৰ কাৰণে আহিছোঁ কৃষ্ণ নিলে কি হ'ব কৃষ্ণই আপোনাৰ জীৱন ৰূপান্তৰ কৰিব জীৱনৰ দুখ নাথাকিব জীৱনৰ কষ্ট নাথাকিব সুদামা কিমান দৰিদ্ৰতা সিমান দৰিদ্ৰতাৰ মাজতো তেওঁৰ কৃষ্ণ নামত চকু পানী ওলাই কৃষ্ণ নামত তেওঁৰ আনন্দৰ সীমা হেৰাই যায় আৰু সেই দৰিদ্ৰতাৰ মাজতো কাহানিও ধন নিবিচাৰিলে প্ৰভুৰ চৰণত ইমান দৰিদ্ৰতাৰ মাজত প্ৰভুৰ চৰণত ধন নিবিচাৰিলে মাত্ৰ প্ৰভুৰ প্ৰেম আৰু প্ৰীতি বিচাৰিলে আৰু আপুনি মই ঘৰত কিমান পুৰুষে খাই শেষ কৰিব নোৱাৰা ধন থকা জানো অকল প্ৰভুৰ ওচৰত ভিখাৰীৰ নিচিনা আমি খোজো ইমান দিয়াৰ পাছত আৰু কি লাগে গোটেই দেখোন প্ৰভুৱে সব দিছে ইমান দিয়াৰ পাছতো আপোনাক লাগে প্ৰভুৰ প্ৰেম নালাগে প্ৰভুৰ কৃপা নালাগে গতিকে আমি বৰ দুৰ্ভগীয়া এই কথাটোকে আমাক বুজাইছে কিন্তু প্ৰভুৰ যদি কৃপা লাভ কৰোঁ আপোনাৰ মোৰ জীৱন এই জীৱন নাথাকে মৃত্যুমুখী জীৱন নাথাকে আমি অমৃত ৰাস্তা পাম অমৰত্ব পাম জনম মৰণৰ পৰা আমি মুক্ত হৈ যাব কেলে প্ৰভুৱে সেইটো কৰে জনম প্ৰভুৱে কাগজৰ নোট নিদিয়ে এইটো বিনাশী বস্তু প্ৰভুৱে এটা বিল্ডিং নিদিয়ে এদিন কালৰ বুকুত বিনাশ হৈ যাব আপোনাৰ কামত নাহে প্ৰভুৱে কি দিয়ে অবিনাশী বস্তু দিয়ে যি প্ৰেমেৰে ঈশ্বৰক পায় যি প্ৰেমেৰে জগত জিনিব পাৰে যি প্ৰেমেৰে জনম জনমৰ সৰ্বস্ব সুখ আনি দিব পাৰে এই প্ৰেম দিয়ে প্ৰভুৱে এই প্ৰেম দিয়ে দে আমাক বুজাইছে যে প্ৰভুৰ পৰা এইটো বিচাৰক টকা পইচা পূৰ্বজন্মৰ পুণ্য আপুনি কৈ থৈছে আপুনি পাবই আপুনি যিমান যত্ন নকৰক আপোনাক খেদি পইচা যাব আপুনি নালাগে বুলি ক'লেও আপোনাৰ ওচৰলৈ যাবই কেলে পূৰ্বজন্ম ৰেকাৰিং ডিপজিট যাৰ আছে সি পইচা পাবই আৰু পূৰ্বজন্মৰ যাৰ ৰেকাৰিং ডিপজিট নাই সি কপাল থেকেছিল ৰজাৰ ঘৰত জন্ম হৈ ৰাজপুত্ৰ হ'লেও সি বনবাসলৈহে যাব সি ৰাজপ্ৰসাদৰ ভোগ নেপায় এই কাৰণে আপোনালোকে চাবচোন কত সন্তৰ ঘৰতে একোটা সন্তান জন্ম পায় নে নাপায় সন্ত হয় জানো কত ঐশ্বৰ্য বিভূতিৰে ভৰা পিতৃ মাতৃৰ সেই সুকৃতিৰে ভৰা এটা বংশত এটা সন্তান জন্ম পায় সি সেই সুখ ভোগ কৰিব পাৰে জানো অৰ্থাৎ তাৰ পূৰ্বজন্মত পুণ্য নাই কৰ্মৰ ফল নাই গতিকে এই কথাটোকে আমাক বুজাইছে প্ৰভুৰ ওচৰত বিনাশী বস্তু নিবিচাৰিব অবিনাশী বস্তু যি পালে আৰু পাব নালাগে যাক পালে
আৰু পাৱাৰ আশা নাথাকে এই অবিনাশী বস্তুই হ'ল প্ৰভুৰ পৰম কৃপা দিব্য আশীৰ্বাদ আৰু সেইটো পাবৰ কাৰণে মাত্ৰ যত্ন কৰিব দিছে আৰু সেইটো প্ৰভুৱে কৰে যাৰ বুকুৰ মাজত কৃষ্ণ সোমালে জীৱন আগৰ জীৱন বিচাৰি নাপায় কিছুমান মানুহ চাবচোন আগৰ ইমান বেবিচাৰী মানুহ কিন্তু কৰবাত কেতিয়াবা ভাগৱতৰ অনুষ্ঠান এটা শুনিলে শুনাৰ লগে লগে জীৱন ৰূপান্তৰ হৈ যায় কিছুমানে আকৌ একেবাৰে ভাগৱতৰ শুনি 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 দেখিব চুলিয়াডাল সমনো পৰিৱৰ্তন নহয়গে এই কথাটোকে আমাক বুজাইছে এটো হল প্ৰভুৰ কৃপা চাৰি পুৰুষাৰ্থ হেতু হল আমাৰ হাতৰ ভিতৰত আছে পঞ্চম পুৰুষাৰ্থহে প্ৰভুৰ হাতত আছে আৰু পঞ্চম পুৰুষাৰ্থ হল মুক্তি আৰু চাৰি পুৰুষাৰ্থ হল সংসাৰৰ ধৰ্ম অৰ্থ কাম আৰু মোক্ষ গতিকে এই শকত ভঞ্জন লীলা প্ৰভুৱে শিশু কালত কৰি অৰ্থাৎ আমাক বুজাইছে ঈশ্বৰ কিয় নিব লাগে ঈশ্বৰ কিয় সাধনা কৰিব লাগে আৰু এই কাৰণে কৰিব লাগে ঈশ্বৰে আমাৰ অবিনাশী সম্পদ দিয়ে অৰ্থাৎ জন্ম মৃত্যুৰ পৰা মুক্ত কৰি দিয়ে